আহোম মিয়া হিন্দু মুসলিম কৰি কৰি আমাৰ কি লাভ? ভাই বন্ধুসকল, আপোনালোকলৈ প্ৰশ্ন কৰিলোঁ, চাওক আমাৰ কি লাভ? কাৰণ আমি কোনো মন্ত্ৰী হ'ব নোৱাৰোঁ, আমি কোনো MLA হ'ব নোৱাৰোঁ, আমি কোনো ৰাজনৈতিক নেতা হ'ব নোৱাৰোঁ। আমি ভোট দিওঁ আৰু যিসকলে হিন্দু মুছলিম আহোম মিয়া এইবিলাক কৰি থাকে সেইসকলে ভোট লয়, ৰাইজৰ পৰা ভোট লয়। আৰু সেইসকলৰ নিয়ত হৈছে কেনেকৈ মন্ত্ৰী হ'ব পাৰিব, কেনেকৈ MLA হ'ব পাৰিব, কেনেকৈ ৰাইজৰ নেতা হ'ব পাৰিব, কেনেকৈ ৰাইজক বুৰ্বক বনাই নিজৰ গদিখন দখল কৰিব পাৰিব। আৰু এনেধৰণৰ জ্বলন্ত উদাহৰণ হিচাপে এজন মানুহটো আছেই, হিন্দু মুছলিম আহোম মিয়া এইবিলাক কৰি কৰি ৰাজনীতি কৰি মানুহক বুৰ্বক বনাই নিজৰ চকীখন ঠিক ৰাখিবলৈ আজিৰ দিনত এই ব্যৱস্থা কৰি আছে এই মানুহজনে। আৰু আমি কি কৰি আছোঁ? আমাৰ দুটকা ইনকাম নহয়, আমাৰ বৰঞ্চ ক্ষতি হৈ আছে, ক্ষতি। আপোনাক যিমানেই উস্কানি দিয়ক কিয় আপুনি য'ত আছে তাতেই থাকিব, বৰঞ্চ আপুনি আৰু 5 বছৰমান পিছুৱাই থাকিব লাগিব। কথাকেইটা আপুনি ভালদৰে মনত ৰাখিব। যদি আপুনি উস্কানিত পৰে তেতিয়াহ'লে আপুনি 5 বছৰমান আৰু পিছুৱাই থাকিব লাগিব, ইনকামৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে কিয়? আমাৰ কি লাভ? আমি বুৰ্বক নহয় নেকি? হয়, আমি নিশ্চয় বুৰ্বক। কোনোবাই আহোম কৰিব, কোনোবাই মিয়া কৰিব, কোনোবাই হিন্দু কৰিব, কোনোবাই মুছলিম কৰিব। এইবিলাক কৰি আমাৰ একো লাভ নহয়। আমি সাধাৰণ মানুহে ইনকাম কৰিব লাগে, খাব লাগে, পিন্ধিব লাগে, বাছ শুব লাগে, তাৰ পিছদিনা চিন্তা কৰিব লাগে। কিন্তু আমি কাজিয়া কৰিব নালাগে। যদিও কোনোবাই কাজিয়া কৰিবও বিচাৰে, যদিও কোনোবাই উস্কানি দিয়েও, তেতিয়াহ'লে এই পাৱাৰটো হৈছে আমাৰ হাতত। আমি ইচ্ছা কৰিলে এওঁলোকক বাধা দিব পাৰি, এওঁলোকক এনেকুৱা ৰাজনীতি সফল হ'ব দিব নোৱাৰি। গতিকে বন্ধুসকল, এটা কথা মনত ৰাখিব, আমাৰ একো লাভ নহয়। যদি লাভ হয় তেতিয়াহ'লে সেইসকলৰ লাভ হয় যিসকলে মিডিয়াত আহি, নিউজত আহি, ছ'চিয়েল মিডিয়াত আহি বিভিন্ন ধৰণৰ উস্কানি মন্তব্য দি সদায় ৰাইজক বুৰ্বক হিচাপে চাই আছে। আমাৰ কি লাগে? আমাৰ কি লাগে? আমাৰ লাগে শিক্ষা, আমাৰ লাগে ইনকাম, আমাৰ লাগে কৰ্ম। হয়, আমাৰ কাজিয়া নালাগে। গতিকে বন্ধুসকল, যদি অলপো পচন্দ হৈছে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি সাধাৰণ জনতালৈ পঠিয়াই দিয়ক। আজি আপুনি কাম নকৰিলে কালি খাব নোৱাৰিব, ৰাতি খাব নোৱাৰিব। আৰু আপুনি হিন্দু মুছলিম আহোম মিয়া এইবিলাক লৈ বহি আছে। আৰু কেতিয়া কোন নিউজত হিমন্ত বিশ্ব শৰ্মাই কি কৈছে, বদৰুদ্দিন আজমলে কি কৈছে, এইটো লৈ বহি আছে। এইবিলাক লৈ বহি থকাৰ সময় আমাৰ নাই। স্পষ্ট কথা ৰাইজ, এইবিলাক লৈ বহি থকাৰ সময় আমাৰ নাই। কাৰণ আমি কোনো ড্ৰাগছাৰো নহয়, আমি কোনো মদাহী নহয়, আমি কোনো নিশাখোৰ নহয়। এইবিলাক সময় সিহঁতৰ আছে, যিসকল হৈছে ড্ৰাগছাৰো, যিসকল হৈছে মদাহী, যিসকল হৈছে আনৰ টকা পইচাৰ লোভী। এইসকলৰ সময় আছে, আমাৰ সময় নাই।